মই দিছপুৰ প্ৰেছ ক্লাবত প্ৰেছমিট দিছিলোঁ মোৰ গানৰ ৰিলিজৰ কাৰণে তাত মই যেহেতু সমগ্ৰ ছ'চিয়েল মিডিয়া বা নিউজ চেনেলবিলাকত এটা বিষয় লৈ খুব মানে চৰ্চিত হৈ আছিল যে গানৰ যে বা ছিংগাৰখিনিয়ে বিহু মঞ্চৰ কাৰণে ইমান টকা মানে খুব তালিকাবিলাক ওলাই আছিল তো এইটো সন্দৰ্ভত মই মন্তব্য দিছিলোঁ কিন্তু নিউজত দুই এটা নিউজত বাজিছে যদিও কাৰো কাণ সাৰ নাছিলে ক'ব গ'লে এখন কাণেদি শুনিছে এখন কাণেদি উলিয়াই দিছে তাৰ কিছুদিন পিছত মই দুদিন পিছত চাগে মই এটা ফেচবুক লাইভত মই অকণমান মুডত আছিলোঁ অকণমান খাই লৈ আছিলোঁ মই চিঞৰ দিলোঁ গালি দিলোঁ দুটা শব্দ বেয়া ওলাই গ'ল আৰু তাৰপিছত ৰাতি মোক দুজনমানে মোক ফোনো কৰিছিলে যে ভিডিঅ'টো ডিলিট কৰি দিব তই বহুত বেয়াকৈ কৈ দিলি মই মানে আনকনচিয়াছ আছিলোঁ তাৰপিছত মই ৰাতিপুৱা যে চাওঁ মইতো বহুত বেয়াকৈ গালি দিলোঁ তাৰপিছত মই ভিডিঅ'টো ডিলিট কৰি দিলোঁ লগে লগে এটা স্পষ্টীকৰণ বুলি মই ক্ষমা খুজি পেলাই মই ক'লোঁ যে যি দুটা শব্দ কৈছোঁ সেইটো ক'ব নালাগিছিলে আৰু মোৰ নিজৰো বেয়া লাগিছে তাৰ কাৰণে চৰি মই কাকো হাৰ্ট কৰিবৰ কোনো ইণ্টেনশ্যন নাই চ' কোনো যাতে হেৰি কৰি নলয় আৰু গাত পাতি নলয় বাকী যিখিনি বিষয়বস্তু নহয় সেইখিনি কাৰণে কিন্তু মই চৰি কোৱা নাই কৈছিলোঁ আৰু কিন্তু তাৰপিছত সেইটো ভিডিঅ' মানে যিটো ক্ষমা খোজা ভিডিঅ'টো তেওঁলোকে ভাইৰেল নকৰিলে বা চাৰ্কুলেট কৰা নাই আগৰ যিটো ভিডিঅ' যিটো ডিলিট কৰিছিলোঁ তাৰে অকল বেয়াখিনি মানে এণ্টায়াৰ ভিডিঅ'টোৰ মানে অকল বেয়া ৱৰ্ডখিনি তেওঁলোকে কাটি পেলাই স্ক্ৰীণ ৰেকৰ্ডিং কৰি গোটেই মানে অসমখনত মানে ভাইৰেল কৰি দিলে কিন্তু কথাটো হ'ল আজিৰ ডেটত ক'ব গ'লে নেট চবৰে থাকে আনলিমিটেড নেট থাকে আজিকালি গোটেই ভিডিঅ'টো কিয় নিদিলে নিশ্চয় মোৰ ইমেজটো বেয়া সজোৱাৰ কাৰণে বা কিবা কৰাৰ কাৰণে তেওঁলোকে অকল সেই ক্লিপখিনি বজালে আৰু যিহেতু মই ক্ষমা খুজিছোঁ তাৰপিছত তেওঁলোকে ক্ষমা খোজা ভিডিঅ'টো তেওঁলোকে চাৰ্কুলেট কৰিব লাগিছিল কিন্তু সেইটো নকৰি তেওঁলোকে আকৌ দিছপুৰ থানাত আহিছে দুদিন নে তিনিদিন হ'ল আহিছে আৰু গোটেইবিলাক মানে যিখিনি আৰ্টিষ্টক মই একচুৱেলি কোৱা নাছিলোঁ কাৰণ মই বেছি টকা যোনে ডিমাণ্ড কৰে সেইখিনিক উদ্দেশ্যি মই কথাখিনি কৈছিলোঁ কিন্তু তেওঁলোকে ইভেন জেপি দাসক মানে বস্তুটোত সাঙুৰি লৈছে বা সন্ধ্যা মেননক সাঙুৰি লৈছে বা বিপিন চাংডামক সাঙুৰি লৈছে তাৰমানে ক'ব গ'লে সিহঁতে মোৰ লগত মানে মই কথা যে ক'ব যে নাজানো যে সেইটো তেওঁলোকে সুবিধা লৈছে আৰু সেইকাৰণে মই বিৰাট বেয়া পাইছোঁ আৰু সেইকাৰণে ভাবিলোঁ যিহেতু এইখিনি মানুহ আহিছে ওলাই আহিলে গতিকে এবাৰ ভালদৰে মই তাত গৈ চৰি ক'ম কিন্তু চৰি ক'লোঁ হয় মই তাত গৈ কিন্তু যিহেতু মই ৰাতি থাকিবলগীয়া হ'ল মহে যিহেতু মোক কামুৰিলে চৰিখিনি মই মহকেইটাক কৈ থৈ আহিছোঁ তেওঁলোকক আৰু ক'ব লগা নাই আৰু বিষয়বস্তুটোৰ কাৰণে মই কেতিয়াতো চৰি নকওঁৱে আৰু শব্দ দুটাৰ কাৰণে তেওঁলোকক যদি চৰি লাগে তেতিয়া মোৰ ফেচবুক প্ৰফাইলৰ পৰা ভিডিঅ'টো তেওঁলোকে ডাউনলোড কৰি ঘৰত চাই থাকিলে হ'ল মোৰ কথা সেইখিনি আপুনি শিল্পীসকলক কি বেয়া বুলি কৈছিল কি কৈছিল শব্দ দুটা বাচ্চা আছিলে আপুনি আৰু এইটো আৰু কি আৰু সুধিছে এইটো আৰু ক্ষমা কৈছোঁ যে এইটো বেয়া শব্দ এইটো গালি হয় আৰু মই যিটো ৰিয়েলাইজ কৰিছোঁ মোৰ ভুল বুলি মই স্বীকাৰ কৰিছোঁ কিন্তু তেওঁলোকে এই খুব এজনে বাইট দিছিলে কিবা পদ্মনাভ বৰদলৈ নে কি মই আগতে তেওঁক চিনি পোৱা নাছিলোঁ তেওঁ যিটো বাইট দিলে মই পিছত তেওঁ চালোঁ যে তেওঁৰ শেহতীয়াকৈ এটা গান এটা ওলাইছে কিবা কৰো কৰো লাগে তো মই কৈছোঁ যে তেওঁতো এনেকুৱা ডুৱেল মিনিং গান উলিয়াইছে ঠিক আছে তাৰপিছত তেওঁ
এটা চেনেলত আকৌ কৈছে যে কৰু কৰু লাগে শব্দটো হেনো অভিধানিকভাৱে শুদ্ধ, ইয়াত কোনো বেয়া কথা নাই। এতিয়া মই যদি কওঁ যে বাচ্চাটো অভিধানিকভাৱে একো বেয়া শব্দ নহয়, কাৰণ গাহৰি আমি প্ৰিয়, নৰ্থ ইষ্টৰ মানুহে গাহৰি ভাল পায়, গাহৰিৰ পোৱালিহে। কথাটো হ'ল মই যে শব্দটো এটা কৈছোঁ তাৰ মানে কি ফুটি উঠিছে যে গালি বুলি মানুহে ফিল কৰিছে, সেইটো মই নিজে কৈছোঁ বা মানুহে ফিল কৰে চোৰৰ বাচ্চা বুলি ক'লে। কিন্তু কথাটো হ'ল কৰু কৰু লাগে বুলি ক'লে কিনো ভাল ফিল হয়, এটা বেয়া ফিল হয়, ছেক্সুৱেল ফিল আহে। তেওঁলোকৰ কথাটো হ'ল তেওঁলোকে গানৰ যোগেদি যদি বেয়া শব্দ কয় তেওঁলোক ভাল, সেইটো আমি একচেপ্ট কৰিব লাগে। আৰু মই যদি বেয়া মুখেদি যদি কৈ দিলোঁ, কাৰণ মই এটা নৰ্মেল মানুহ, সাধাৰণ মানুহ, মইতো শিল্পী নহয়, গতিকে মোৰ কথাখিনি তেওঁলোকে গাত পাতি ল'লে। আৰু তেওঁলোকৰ মাননিক লৈ আপুনি যোনটো কথা কৈছিল সেইটোত এতিয়াও অটল আছেনে? একদম। মোৰ এটা কথা বেয়া লাগিছে, যিহেতু ইছ্যুটো ইমান ডাঙৰ হৈ গৈছে, তেওঁলোকে এটা কথা ৰিয়েলাইজ কৰিব লাগিছে, ঠিক আছে ঋতু কলিতা নামৰ এজন ব্যক্তিয়ে যদি আমাক ইমান বেয়াকৈ যদি গালি দিছে, তেওঁৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে, ঠিক আছে, সেইটো লওক, মই একচেপ্ট কৰোঁ। কিন্তু কথাটো হ'ল ইছ্যুটো যিহেতু ইমান ডাঙৰ হৈ গৈছে, ক'ব গ'লে আজিৰ ডেটত মানে এনেকুৱা এটা চেনেল নাই, এনেকুৱা এটা ইনফ্লুৱেঞ্চাৰ নাই, এনেকুৱা এজন ছ'চিয়েল মিডিয়া ইউজাৰ নাই যোনে এই বিষয়টোত মানে মতামত দিয়া নাই বা যোনে প্ৰতিক্ৰিয়া দিয়া নাই। তেওঁলোকে ৰাইজৰ স্বাৰ্থত কমচে কম এটা কথা চিন্তা কৰিব লাগিছে, অকণমান আমি কমাই দিওঁ নেকি, বা অকণমান আমি মেনেজাৰখিনিক কৈ দিম যাতে ৰাইজৰ লগত বা বিহু কমিটিৰ লগত যাতে অকণমান সহযোগ কৰে, যাতে অকণমান ৰেটটো যাতে ফ্লেক্সিবল হয়, যাতে কাৰো যাতে প্ৰব্লেম নোহোৱাকৈ যাতে বিহু মঞ্চখিনি চলি যায়। কিন্তু তেওঁলোকে সেইটো কৰা নাই, কাৰণ তেওঁলোকে চিন্তা কৰা উচিত যে মাত্ৰ 1.5 লাখ টকা দিয়ে চৰকাৰে, আৰু ইভেন চৰকাৰে চান্দা উঠাব বন্ধ কৰিছে, যে পইচা আহিব ক'ৰ পৰা বা তেওঁলোকক মাতিব ক'ৰ পৰা। তেওঁলোকে যদি ৰাইজৰ মানুহ হিচাপে যদি ভাবে বা যদি ৰাইজৰ শিল্পী বুলি যদি তেওঁলোকে নিজকে যদি ভাবে, তেতিয়াহ'লে ৰাইজৰ প্ৰতি সহানুভূতি থকাটো তেওঁলোকৰ দৰকাৰ। কাৰণ বিহুৰ নিচিনা আৰু ডাঙৰ বস্তু ক'বলৈ অসমৰ নাই, বিহু ক'বলৈ একদম চবতকৈ ডাঙৰ এটা আৱেগ। সেইখিনি যদি তেওঁলোকে যদি বেপাৰ বুলি ধৰে, তেতিয়াহ'লে আৰু গালিটো খাবই। কিন্তু মই গালি পাৰছোঁ তো নেক্সট টাইম নাপাৰোঁ বাৰু, কিন্তু মোৰ ওলাই গৈছিল আৰু। শিল্পী সমাজৰ হৈ কোনোবাই আপোনাৰ লগত কথা বতৰা পাতিছেনে বা কম্প্ৰমাইজলৈ এনেকুৱা ধৰণৰ কিবা? নাই নাই নাই, এইটো আপুনি ভাল কথা সুধিলে, কোনো সোধা নাছিলে মোক, আজিলৈ কোনো সোধা নাই। তেওঁলোকে মনে মনে আছে, আৰু তেওঁলোকৰ মানে এটা মানে ইগ', মোৰ এনেকুৱা লাগিছে তেওঁলোকৰ ইগ' যে এওঁক হাৰাছমেণ্ট দিব লাগে, এওঁক শাস্তি দিব লাগে, এওঁক জেললৈ পঠিয়াব লাগে। কিন্তু তেওঁলোকে এটা কথা চিন্তা কৰা নাই যে অসমীয়া চেণ্টিমেণ্টটো কোনফালে আছে বা অসমীয়া ৰাইজে কাক ছাপোৰ্ট কৰিছে। তেওঁলোকে এইটো কথা কিন্তু তেওঁলোকে ঠিক ঠাক কৰাৰ অলপো তেওঁলোকে মানে মই একো দেখাই নাই কোনো তেনেকুৱা, মানে যে নিজকে যে তেওঁলোকে অকণমান বিশ্লেষণ কৰা যে দৰকাৰ, সেইটো কিন্তু তেওঁলোকে চিন্তা কৰা নাই, মোৰ তেনেকুৱা লাগিছে। আপোনাৰ কিন্তু বিপক্ষে যদিও কিছু লোক ওলাই আহিছে, আপোনাৰ কিন্তু সাপেক্ষেও কিছু লোক আছে, কি ক'ব এই ক্ষেত্ৰত? সপক্ষে বহুত আছে, ক'ব গ'লে মেইন কথাটো কি জানে, মই যিটো কথা কৈছোঁ এইটো মোৰ কথা নহয়, এইটো অসমীয়া মানুহৰ কথা বা ৰাইজৰ কথা। এই বস্তুটো চবেই প্ৰব্লেম পায়। চাব, বহুত ছিংগাৰক যেতিয়া চেকত যেতিয়া পে'মেণ্ট কৰে নহয়, 2 দিন পিছতে চেক বাউন্স হৈ যায়, তাৰমানে কমিটিয়ে ইমান কণ্ট্ৰল কৰিব নোৱাৰে। গতিকে তেওঁলোকে এটা কথা চিন্তা কৰা উচিত, অকণমান ৰাইজক সহযোগ কৰা দৰকাৰ, আৰু সেইটোৱে আৰু। আৰু আপোনাৰ বিৰুদ্ধে কেৱল মহানগৰীতে নহয়, বিভিন্ন ঠাইত শিল্পী সমাজে গোচৰ ৰুজু কৰিছে আপোনাৰ বিৰুদ্ধে, এই ক্ষেত্ৰত কি ক'ব? শুনিছোঁ দেই, মই এতিয়ালৈকে ফোন চোন অহা নাই, বহুতকেইখন থানাত হেনো কেছ ৰুজু কৰিছে। মই অলৰেডি এডভকেটৰ লগত কথা পাতিছোঁ, হাইকোৰ্টত কিবা হেনো ছিষ্টেম আছে, গোটেই কেছ মানে যিহেতু এটাই টপিকটো এটাই, গোটেইখিনি কেছ মানে ইণ্টিগ্ৰেটেড কৰি এটা কেছ বনোৱাৰ কাৰণে মই এপ্লাই কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আপোনাৰ শিল্পী সমাজৰ লগত বুজাবুজি হ'ব পৰা সম্ভাৱনা আছে নেকি? নহয়, চাওক, মই শত্ৰুতা কৰিব একদম নাই, আৰু মই কোনো যুদ্ধ কৰাৰ মোৰ কোনো উদ্দেশ্য নাই, কাৰণ তেওঁলোকেও অসমীয়া, ময়ো অসমীয়া, আমি সকলোৱে মিলি চলিব লাগিব। কথাটো হ'ল তেওঁলোকে অকণমান ৰাইজৰ প্ৰতি দায়বদ্ধতাটো তেওঁলোকৰ থাকক, মই সেইটোৱে বিচাৰোঁ, বাকী একো নাই, আমি সদায় মিলি থাকোঁ। আৰু ইভেন বহুতখিনি শিল্পীৰ লগত মোৰ পাৰ্চনেলি মোৰ কথাও হৈ থাকে, আৰু মোৰ লগতো খুব ভাল ৰিলেশ্যন। ক'ব গ'লে সৰু সুৰাকৈ ময়ো গাওঁ 2-এটা গান, তেনেকুৱা। এই বিতৰ্কটো হোৱাৰ পাছত আপোনাৰ কোনোবা শিল্পীৰ লগত কথা বতৰা হৈছে নেকি? না, হৈছে, বহুতে ফোন কৰিছে, মানে নাম মই নকওঁ, ইভেন যিখিনি মানুহ তাত থিয় হৈছে হয়তো তাৰে পৰা বহুতখিনি মানুহে মোক ফোন কৰি আছে বা কথা পাতি আছে। নাই, চবেই কৰিছে সমৰ্থন, খালি কেইজনমান আছে, সেইকেইজন একচুৱেলি শিল্পীয়ে নহয়, ক'ব গ'লে তেওঁলোক ধদুৱা বুলি ক'লোঁ। সেইকেইটা 2টামান গান উলিয়াইছে, ভাইৰেল হৈছে, বাছ নিজকে নিজে একদম ডাঙৰ ছিংগাৰ বুলি তেওঁলোকে কয়। চাব, আজিৰ ডেটত আজি দীপেন বৰুৱা ছাৰ আছে বা যিমানখিনি আগৰ স্বনামধন্য যিখিনি শিল্পী আছে, তেওঁলোকেতো ইমান টকা ডিমাণ্ডে নকৰে, কিন্তু ফটুৱা কেইটামান গান গোৱা শিল্পীয়ে আজিৰ ডেটত খোজে কিমান? 5 লাখ, 10 লাখ, 8 লাখ। আৰু তেওঁলোকৰ লিৰিক্সবিলাক চাব, অকল প্ৰেমক বাহিৰে তাহাঁতৰ কোনো লিৰিক্সে নাহে, মানে না জাতিৰ কাৰণে গাইছে, না মাটিৰ কাৰণে গাইছে, কোনো মতলবে নাই, না প্ৰকৃতিক লোক তেওঁলোকে গান গাইছে, অকল খালি প্ৰেমৰ গান। মানে বুজি নাপাওঁ তেওঁলোকৰ মাথাত একো নাহে নেকি?
তেনেকুৱা কথা আৰু এটা কথা মোৰ আচৰিত লাগে মই দুটা শব্দ কওঁতে এইটো কিন্তু ছ'চিয়েল মিডিয়াত বহুতেই লিখিছিল দেই দুটা শব্দ কওঁতে তেওঁলোকে ইমান যে একত্ৰিত হৈছিলে ৰাজীৱ শদিয়া যেতিয়া ঢুকাই গ'ল তেওঁলোকে কিন্তু তেনেকৈ কিন্তু নগ'ল কিন্তু তেওঁলোকৰ ওচৰত হা নাহিলে আৰু মানে এটা লবি টাইপ মানে তেওঁলোকে মানে চলে যিখিনি ভাল শিল্পী নহয় তেওঁলোকক মানে একাষৰীয়া কৰি থৈ দিব এওঁলোকে এটা মেইন ষ্ট্ৰীম এটা বনাই থৈ দিয়ে যে আমিয়ে শিল্পী আৰু বেলেগ শিল্পী নহয় তাৰ ভিতৰত বহুত বেখুৰা ছিংগাৰো আছে আপোনালোকে চাব যোৱা বছৰ পদ্মনাভ বৰদলৈ অভদ্ৰামী কৰিছিলে হাজোৰ এখন বিহুত ৰাইজে তেওঁক নমাই দিব বাধ্য হৈছে গতিকে তেনেকুৱা অভদ্ৰ শিল্পীবিলাকে আজি যদি মোক যদি কয় যে মই অশালীন মানে মন্তব্য দিছোঁ তেওঁৰ গানে অশালীন কিবা বোলে কৰো লাগে মোৰ মানে আচৰিত লাগিছে আৰু মোৰ এটা কথা আচৰিত লাগিছে থানাত যিখিনি মানুহ থিয় হৈ আছে নহয় ভাল শিল্পীৰ লগত পদ্মনাভ বৰদলৈ আছে মোৰ আচৰিত লাগে বা সেই ভাল শিল্পীকেইজন কেনেকৈ মানে এওঁলোকৰ লগত থাকে থিয় হৈছে মোৰ আচৰিত লাগে লাজো লাগে ক'ব গ'লে আপুনি গোটেই ঘটনাটোৰ অন্তত এতিয়া আপুনি লাষ্ট কি ক'ব বিচাৰিব মানে যিহেতু গোটেই অসমবাসীয়ে মোক যিটো সমৰ্থন দিছে ক'ব গ'লে গোটেই অসমবাসীৰ কাৰণে মই সদায় চিৰকৃতজ্ঞ বা অসমবাসীৰ কাৰণে মই সদায় কাম কৰি যাম বুলি ভাবিছোঁ আৰু যিহেতু ইমানখিনি ছাপৰ্ট দিছে ক'ব গ'লে অসমীয়া সন্তান হিচাপে সেইখিনি মোৰ দায়িত্ব বাঢ়ি গ'ল আৰু ক'ব গ'লে পৰৱৰ্তী সময়তো আপুনি বিভিন্ন ঘটনা বা বিভিন্ন সন্দৰ্ভত আপুনি মাতি যাব নে এইবাৰ এনেকুৱা হোৱাৰ পাছত আপুনি ভয় খাব নাই মই একচুৱেলি ভয় খোৱাই নাই মই ভয় খোৱা নাই মই যদি ভয় খালোঁ হয় নহয় মই পলালোঁ হয় মই যিদিনাখন মাতিছে থানাত মই নিজে গৈছোঁ গাড়ীখন আগত ৰখাই থৈ দিছোঁ আধা ঘণ্টা ধৰি ৰখিছোঁ ছাৰহঁতে ক'ৰবাত ধৰ্ণা নে কিবা আছিলে তাত গৈছিলে তো আধা ঘণ্টা মই ৰখিছোঁ মই নিজে গৈছোঁ ইয়াত কোনো ভয় খোৱা পলোৱা বুলি কথা নাই কাৰণ মই তেনেকুৱা না মাৰ্ডাৰ কৰিছোঁ নে কিবা ডাঙৰ কিবা ক্ৰাইম কৰিছোঁ মই কিবা ৰাইজৰ হকত বা অসমীয়াৰ স্বাৰ্থত মই এটা কথা কৈছোঁ খালি কথাটো কোৱা মানে ৱে অফ স্পিকিং মোৰ সেইটো বেয়া আছিলে কাৰণ মই তেনেকৈ কথা পাতোঁ বেছি স্ক্ৰিপ্টেড কৰি কথা পাতিব নাজানো কাৰণ তেনেকুৱা সজাই পৰাই ক'লে মোৰ ভুল হৈ যায় গতিকে ডাইৰেক্ট কৈ দিলোঁ আৰু